আৰক্ষীৰ খেদাত নৈত জঁপিয়াই ডুব গ'ল জোৱাৰী। বঙাইগাঁৱৰ বৰবাখাৰাত জোৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। আৰক্ষীৰ ভয়ত পলাই গৈ মানাহ নৈত জঁপিয়াই সন্ধানহীন হৈ পৰে ঈদল আলী নামৰ এজন জোৱাৰী। বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত বৰবাখাৰাত মানাহ নৈত জঁপিয়াই সন্ধানহীন হৈ আছে জোৱাৰীজন বৰবাখাৰাৰ বেলতলী নিবাসী ঈদল আলী। সোমবাৰে আবেলি বৰবাখাৰাত জুৱা খেল চলি থকাৰ খবৰ পাই মানিকপুৰ থানাৰ আৰক্ষীয়ে অতৰ্কিতে চলোৱা অভিযানত জোৱাৰীসকল পলাই পত্ৰং দিয়াৰ লগতে কেইজনমান জোৱাৰী সমীপতে থকা মানাহ নৈত জঁপিয়াই। ইয়াৰে ঈদল আলী নামৰ জোৱাৰীজন নৈৰ বুকুত ডুব যায়। লগে লগে স্থানীয় লোকে ঈদল আলীৰ সন্ধানত মানাহ নৈত উদ্ধাৰ অভিযান চলাই আছে যদিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু সমগ্ৰ ঘটনা আৰক্ষীৰ সন্মুখতেই সংঘটিত হোৱাৰ পিছতো আশ্চৰ্যজনকভাৱে ঘটনাস্থলীৰ পৰা পলায়ন কৰে আৰক্ষীৰ দলে। অৱশ্যে প্ৰায় ২.৫ ঘণ্টামান পিছত ঘটনাস্থলীত পুনৰ উপস্থিত হয় আৰক্ষী। পিছত বিজনীৰ পৰা SDRFৰ উদ্ধাৰকাৰী দলে নৈখনত উদ্ধাৰ অভিযান আৰম্ভ কৰে। নৈৰ গভীৰতা আৰু নিশাৰ আন্ধাৰ নামি অহাৰ বাবে উদ্ধাৰ অভিযান সামৰি উদ্ধাৰকাৰী দলে। অভিযোগ অনুসৰি উক্ত এলেকাত জনৈক মইনাল নামৰ দুজন আৰু বাহাৰুল নামৰ আন এজন লোকৰ নেতৃত্বত প্ৰায়ে জুৱা খেল চলি আহিছে। প্ৰতিদিনেই লাখ লাখ টকাৰ খেল অনুষ্ঠিত হয়। কিন্তু ৰাইজৰ অভিযোগ অনুসৰি একমাত্ৰ ধনৰ লালসাত উক্ত স্থানত মাজে মাজে অভিযান চলাই ধন সংগ্ৰহ কৰে আৰক্ষীয়ে। তাৰমানে যোৱাকালি সন্ধিয়া আমি খবৰ পালোঁ, মই ঘৰত নাছিলোঁ, আহি খবৰ পালোঁ নদীৰ পাৰত বহুত মানুহ দেখা পালোঁ। দেখা পোৱাৰ পিছত শুনা পালোঁ মানিকপুৰ থানাৰ OC তাৰ লগত ষ্টাফ লৈ ইয়াতে আহিছিল। অহাৰ পিছত এজন মানুহ বোলে OC-জনৰ সন্মুখত কক ডুবি গ'ল। মানুহজন বাচাও বাচাও বুলি চিঞৰিছিল, কিন্তু OC আৰু তেওঁৰ ষ্টাফ লগতে পানীত নমি নগ'ল। আমাৰ এটাই দাবী, জুৱা বন্ধ কৰিব লাগে, ড্ৰাগছ বন্ধ কৰিব লাগে, ক্ৰাইম বন্ধ কৰিব লাগে সম্পূৰ্ণ। কিন্তু OC-জন এটা সামান্য জুৱা বা টাচ খেলি আছিল, তাতে বোলে মানুহটো থিয় হৈ আছিল। সি দুখীয়া মানুহ একেবাৰে, মানে ঘৰত হাঁহ নচৰা অৱস্থা তেওঁৰ। এই জুৱাৰুবিলাকে তেওঁক হয়তো 10 টকা 5 টকা যদিও কিবা এটা মাননি দিছে, বিড়ি চিগাৰেট চাদা আনি দিছে, সেই মানুহজনে পুলিচৰ ভয়ত পানীত নমি গ'ল। কিন্তু পুলিচৰ মানুহগিলাক উদ্ধাৰ নকৰিলে। গতিকে আমি ক্ৰাইম বন্ধ কৰিব খোজোঁ, জুৱা বন্ধ কৰিব লাগে, সেইটো ঠিক। কিন্তু OC-জনৰ সন্মুখত এটা মানুহ কক মৰি যায়, তেওঁ আগবাঢ়ি নাহিল। এইজন OC কি মানৱতা কি আছে তেওঁৰ? গতিকে আমি OC-জনৰ বিৰুদ্ধে ব্যৱস্থা চৰকাৰে ল'ব লাগে। আৰু এই দুখীয়া মানুহজনৰ মানে তেওঁৰ পৰিয়ালটো যে নিহকতীয়া হৈ গ'ল, চলিব নোৱাৰা অৱস্থা হৈ গ'ল, তেওঁৰ ঘৰত মানুহ ডাঙৰ এটা ল'ৰা নাই, এই ফেমিলিটো যাতে চৰকাৰে বিহিত ব্যৱস্থা কৰে, এটাই দাবী। আমাৰ ইয়াতে মেজিষ্ট্ৰেট আহিব লাগিব, এই পৰিয়ালটোৰ নিৰাপত্তা দি আমাক ৰাইজক আশ্বাস দি ডেড বডিটো লৈ যোৱাৰ কাৰণে আমাৰ এটাই দাবী আৰু কি। গতিকে এইটো মানিকপুৰ থানাৰ OC মিন্ময় তামুলী বুলি শুনিছিলোঁ মই, কিন্তু নাজানো নামটো। আৰু তেওঁৰ লগত ষ্টাফ হয়তো আছিল। আৰু কালি OC-জন যেতিয়াই মানুহটো ডুবি গ'ল, সেই তাৰে পৰা যে OC-টো গ'ল আজিলৈকে খবৰ লোৱা নাই। কিন্তু গেৰুকাবাৰীৰ এজন IC বা ছেকেণ্ড OC সি কালিৰ পৰাই অশেষ চেষ্টা কৰি আছে, কিন্তু মানিকপুৰ থানাৰ OC আজিলৈকে খবৰ দিয়া নাই আৰু কি। গতিকে এই OC-জনক চৰকাৰে যাতে বিহিত ব্যৱস্থা লয়, তাৰে আমাৰ এটা দাবী আৰু কি। হয়, জুৱাৰ লগত বহুত জড়িত আছে, কিন্তু জুৱাৰবিলাকৰ পৰা নিশ্চয় পুলিচে কিবা সেইটো মই নাম নাজানো। মই জুৱা কেতিয়াও খেলাও পোৱা নাই। হয়তো যদি সেনেকুৱা ব্যৱস্থা লয়, নিশ্চয় OC-জনে VDB ছেক্ৰেটাৰী বা চোৰাং সন্থাৰ জৰিয়তে কোনে জুৱা খেলে, তেওঁলোক জুৱা খেলাটো হয় সঁচা, কিন্তু নিশ্চয় প্ৰশাসনক মাইনেজ কৰিয়ে সিহঁতে খেলে। কি নহ'লে জুৱা যোনে খেলে ৰাতি তেওঁক চোৰাংচাৰ সূত্ৰ পাই তেওঁলোকক এৰেষ্ট কৰিব পাৰে, কিন্তু এনে মানুহ দাউৰাই পানীত নমোৱাটো ঠিক হোৱা নাই আৰু কি। মানিকপুৰৰ পৰা আজিজুল হকৰ ৰিপৰ্ট, অসম টাইম।